অসম নাগালেণ্ড সীমান্তত পুনৰ নগা দুৰ্বৃত্তৰ সন্ত্ৰাস এই মুহূৰ্তৰ খবৰ জনাই আছো এটা অতি ভয়ংকৰ খবৰ আমালৈ আহিছে অসম নাগালেণ্ড সীমান্তত সিআৰপিএফৰ জোৱানসকলক চুকা অস্ত্ৰলৈ খেদিছে নগা দুৰ্বৃত্তই বহু খেদা দিছে সিআৰপিএফৰ জোৱানসকলক এয়া হৈছে অসম নাগালেণ্ড সীমান্তৰ তাত থকা ৰাইজৰ নিৰাপত্তা তাত থকা সিআৰপিএফৰ নিৰাপত্তা তাত থকা আৰক্ষীৰ নিৰাপত্তাৰ এটা ফুফুলাৰ স্বৰূপ যি গোলাঘাট জিলাৰ সৰুপথাৰ সমজিলা আছে অসম নাগালেণ্ড সীমান্তৱৰ্তী চেইনপুৰত এয়া হৈছে নগাৰ দুৰ্বৃত্ত যেটো বিবদমান এলেকা য'ত অসমীয়া লোকসকলেও কোনো ধৰণৰ বস্তু নিৰ্মাণ কৰিব নোৱাৰে নিৰ্মাণ কাৰ্য চলাব নোৱাৰে নগাৰ ফালৰ পৰা নিৰ্মাণ কাৰ্য চলাব নোৱাৰে কিন্তু তাত নগাই স্থাপন কৰা অসমৰ মাটিত নগাই এটা পেট্ৰল পাম্প স্থাপন কৰিছিল আৰু সেই পেট্ৰল পাম্পটো বন্ধ কৰিবলৈ গৈছিল সিআৰপিএফৰ জোৱানসকল তাৰ পিছৰ পৰিস্থিতি মই আপোনালোকক দেখাই আছো চকু কপালত থিব সকলোৰে এয়া হৈছে নগাৰ দুৰ্বৃত্তৰ উপদ্ৰৱ নগাই হাতে হাতে চুকা অস্ত্ৰলৈ এদৰে সিআৰপিএফৰ জোৱানসকলক খেদিছে বহু খেদা দিছে বুলি ক'ব লাগিব আৰু হাতত অস্ত্ৰ থকা সিআৰপিএফৰ জোৱানসকল এখন পথাৰৰে মাজেৰে তেওঁলোক পলাই গৈছে এয়া নগাৰ মাটি নহয় এয়া অসমৰ মাটি অসমৰ মাটিত আহি নগা এই ধৰণৰ দুৰ্বৃত্ত উপদ্ৰৱ চলাই আছে একাংশ নগা দুৰ্বৃত্তৰ সন্ত্ৰাস চলি আছে কিন্তু সিআৰপিএফ জোৱানসকল পিছ হুকি আহিবলৈ বাধ্য হৈছে আৰু নগাই তেওঁলোকক দুই তিনি কুপ খুদাইছে লাঠিৰে তাৰ পিছত কিন্তু সেই পথাৰখনৰে এই সিআৰপিএফৰ জোৱানসকল পলায়ন কৰিবলৈ বাধ্য হৈছে এয়া অসম নাগালেণ্ড সীমান্তৰ দৃশ্য মই দেখাই আছো দীৰ্ঘদিনীয়া সীমা সমস্যা আছে আৰু সেই সমস্যাসমূহত বিবদমান এলেকা হিচাপে চিনাক্ত কৰা হৈছিল আৰু শেহতীয়াকৈ উৰিয়াংঘাট সৰুপথাৰ বৰপথাৰ এই অঞ্চলটোত যেতিয়া এইদৰে সিআৰপিএফ জোৱানসকল তাৰ পৰা আঁতৰি যাবলৈ বাধ্য হৈছে অসমৰ মাটিত নগাই এটা পেট্ৰল পাম্প স্থাপন কৰিছে অবৈধভাৱে স্থাপন কৰিছে যেটো বিবদমান এলেকা হিচাপে চিহ্নিত হৈ আছে তাত অসমৰ ফালৰ পৰা কোনো ধৰণৰ নিৰ্মাণ কাৰ্য চলোৱাৰ কাৰণে বন্ধ কৰি থোৱা হৈছে নগা সকলেও কিন্তু নিৰ্মাণ কাৰ্য চলাব নোৱাৰে কিন্তু নগা দুৰ্বৃত্তৰ উপদ্ৰৱ এনেকুৱাই যে হাতত অস্ত্ৰ থকা সিআৰপিএফ জোৱানকো তেওঁলোকে কেৰেপ নকৰে তেওঁলোকৰ প্ৰায় 60-70 জনে এটা দল আহিছে আৰু হাতে হাতে চুকা অস্ত্ৰ লৈ লাঠি লৈ ৰড লৈ তেওঁলোকে সিআৰপিএফৰ জোৱানসকলক মাৰিবলৈ উদ্যত হৈছে আৰু ভয়ত পলাই পত্তং দিছে সিআৰপিএফৰ জোৱানসকল দীৰ্ঘদিনীয়া সমস্যা মই জনাই আছো তাত থকা সীমান্তৱৰ্তী ৰাইজে বাৰম্বাৰ অভিযোগ উত্থাপন কৰি আহিছে যে নগা দুৰ্বৃত্তই মন গলে আহি সেই অঞ্চলত গুলি ফুটাই থৈ যায় মন গলে নগা দুৰ্বৃত্তই তাত নিৰ্মাণ কাৰ্য চলায় মন গলে নগা দুৰ্বৃত্তই তাত তেওঁলোকে ফলক লগাই থৈ যায় কিন্তু তাৰ পাছতো অতি ৰহস্যজনকভাৱে নিৰ্বিকাৰ হৈ আছে এই যে সৰুপথাৰ জিলা প্ৰশাসন লগতে আয়ুক্তকো তেওঁলোকে কেইবাবাৰ জনাইছে আৰু সিআৰপিএফৰ ওপৰত স্থানীয় ৰাইজৰ দীৰ্ঘদিনীয়া অভিযোগ আছিল যে সিআৰপিএফৰ জোৱানসকলে নগা দুৰ্বৃত্তসকলক দেখিলে একো নকৰে কিন্তু ইয়াৰ পৰা আজি প্ৰমাণ হয় যে কৰিব কেনেকৈ কাৰণ তেওঁলোকক বহু খেদা দিছে এইদৰে প্ৰায় 30-35 জনীয়া এটা সিআৰপিএফৰ দল তালৈ গৈছিল অসমৰ মাটিত কিয় পেট্ৰল পাম্পটো নিৰ্মাণ কৰিছে বুলি প্ৰশ্ন কৰিবলৈ যোৱাৰ পাছতেই অস্ত্ৰ থকা সিআৰপিএফৰ জোৱানসকলক নগা দুৰ্বৃত্তই যি ধৰণে খেদিলে তাৰ পৰা এটা কথা প্ৰমাণ হয় যে সীমান্তত থকা অসমৰ ফালে থকা লোকসকল কিমান শংকিত হৈ আছে প্ৰতিটো দিন তেওঁলোকে প্ৰতিটো মুহূৰ্ত কেনেকৈ শংকাত তেওঁলোকে পাৰ কৰিব লগা হয় এই দৃশ্যাংশ আপোনালোকক দেখাই আছো এক্সক্লুসিভ দৃশ্য নিউজ 18 অসম নৰ্থ ইষ্টৰ ওচৰত আহি পৰিছে আমাৰ তাৰ স্থানীয় সংবাদদাতা আছে সাংবাদিক আছে দেৱাশিষ গৌতমে আমালৈ এই দৃশ্যাংশ পঠাই দিছে এয়া হৈছে সৰুপথাৰত নগা দুৰ্বৃত্তৰ সন্ত্ৰাস মই পুনৰবাৰ জনাইছো নতুনকৈ যিসকল আমাৰ লগত লাইভত জড়িত হৈছে তেওঁলোকক জনাইছো যে অসম নাগালেণ্ড সীমান্তত নগা দুৰ্বৃত্তৰ সন্ত্ৰাস অব্যাহত আছে এবাৰ সিআৰপিএফৰ জোৱানক তেওঁলোকে হাতে হাতে দা লৈ তেওঁলোকে ৰড লৈ বহু খেদা দিছে আৰু নগা দুৰ্বৃত্তৰ ভয়ত পলাই পত্তং দিব লগা হৈছে সিআৰপিএফৰ জোৱানসকলে অসহায় হৈ পৰিছে সিআৰপিএফৰ জোৱানসকল সিআৰপিএফকো কেৰেপ নকৰে নগা দুৰ্বৃত্তই এয়া প্ৰথম ঘটনা নহয় এই অঞ্চলটোত দীৰ্ঘদিনীয়া সীমা সমস্যা আছে বহু দিনৰ আগৰ পৰাই এই ধৰণৰ ঘটনা সংঘটিত হৈ আহিছে স্থানীয় ৰাইজে বাৰম্বাৰ কৈ আহিছে যে আমাৰ এই অঞ্চলটোত আমাৰ জীৱনৰ নিৰাপত্তা নাই কাৰণ সিআৰপিএফৰ লোককে যদি এনেকৈ নগাই খেদিব পাৰে তেন্তে তাত থকা সাধাৰণ অসমীয়া ৰাইজসকলক বা অসমৰ ফালে থকা লোকসকলক তেওঁলোকে কি কৰিব পাৰে সেইটো সহজেই অনুমান কৰিব পাৰি আৰু এইটো হৈছে আমাৰ অসম নাগালেণ্ড সীমান্ত যেটো গোলাঘাট জিলাৰ সৰুপথাৰ সমজিলাৰ অসম নাগালেণ্ড সীমান্তৱৰ্তী চেইনপুৰ বুলি যিখিনি জেগা আছে সেই চেইনপুৰত নগাৰ দুৰ্বৃত্তৰ দপদপনি অসমৰ ভূমিত নগাই স্থাপন কৰা পেট্ৰল পাম্প পুনৰ অসম চৰকাৰ তথা সৰুপথাৰ সমজিলা সীমান্ত দণ্ডাধীশৰ অনুমতি অবিহনে নগাই আৰম্ভ কৰিছে নগাই অসমৰ মাটিত আহি তেওঁলোকে পেট্ৰল পাম্প খুলিছে ইমানৰ পাছতো কিন্তু সৰুপথাৰ সমজিলা প্ৰশাসন মৌন হৈ বহি আছে
স্থানীয় বিধায়ক বিশ্বজিৎ ফুকন তেওঁ যথেষ্ট সক্ৰিয় দেখা পোৱা গৈছিল মুখ্যমন্ত্ৰীৰ কাষত থকা অৱস্থাত আশ্বাস প্ৰদান কৰিছিল যে সেই অঞ্চলৰ ৰাইজৰ প্ৰতিটো মুহূৰ্তৰ বা জীৱনৰ নিৰাপত্তা বুলি তেওঁ চকু ৰাখিব আমি বিশ্বজিৎ ফুকনলৈ এই দৃষ্টান্ত দেখুৱাব বিচাৰিছোঁ ইয়াৰ পৰাই যে আপোনাৰ সমষ্টিত বা এই সৰুপথাৰ সমজিলা প্ৰশাসনৰ যিসকল লোক আছে তেওঁলোকক জনাব বিচাৰিছোঁ আৰক্ষীক জনাব বিচাৰিছোঁ CRPFক নগা দুৰ্বৃত্তই পহু খেদা দিছে আৰু তাৰ পৰা CRPF ফিজ হুহুকি আহিবলৈ বাধ্য হৈছে এয়া নতুনকৈ যিসকল আমাৰ লগত জড়িত হৈছে তেওঁলোকক জনাইছোঁ সীমান্তত নগা দুৰ্বৃত্তৰ সন্ত্ৰাস অব্যাহত আছে মন গ'লেই জুই লগাই থৈ যায় মন গ'লেই আহি গুলি ফুটাই থৈ যায় মন গ'লেই কাৰোবাক অপহৰণ কৰি লৈ যায় আৰু এতিয়া মন গৈছে কাৰণে অসমৰ মাটিত আহি বিবদমান এলেকাত তেওঁলোকে পেট্ৰল পাম্প নিৰ্মাণ কৰিছে আৰু পেট্ৰল পাম্প নিৰ্মাণ কাৰ্য বন্ধ কৰিবলৈ যোৱা CRPF জোৱানক তেওঁলোকে পহু খেদা দিছে স্থানীয় ৰাইজৰ মন্তব্য আহিছে মই শুনাই ল'ব বিচাৰিছোঁ সীমান্ত অঞ্চলত যি সুৰক্ষাৰ বাবে যিটো CRPF নিয়োগ কৰা হৈছে তেওঁলোকে যিটো দুখ লগা অৱস্থা তেওঁলোকক যিটো ব্যৱহাৰ কৰিছে বা তেওঁলোকৰ যিটো নাগা লোকসকলে তেওঁলোকক আক্ৰমণৰ লক্ষ্য কৰি লৈছে যদি তেওঁলোকে এটা সশস্ত্ৰ বাহিনীকে তেওঁলোকে আক্ৰমণৰ লক্ষ্য কৰি লৈছে তেতিয়া আমাৰ তাত থকা বা ওচৰে পাজৰে থকা সীমান্ত অঞ্চলৰ জনসাধাৰণৰ জীৱন সম্পত্তি নিৰাপত্তা ক'ত থাকিলে গতিকে এটা বৰ ডাঙৰ এটা প্ৰশ্নবোধক চিন আহি পৰিছে গতিকে আমি এই ক্ষেত্ৰত চৰকাৰে যিটো আমাৰ সীমান্ত অঞ্চলৰ প্ৰতি যিটো অনীহা প্ৰকাশ কৰি আছে এই অনীহা প্ৰকাশৰ ছবিখন কালি আমি স্পষ্টকৈ দেখা পোৱা গ'ল গতিকে আমি এতিয়াও সময় থাকোঁতে অসম চৰকাৰ বা ভাৰত চৰকাৰে এই ক্ষেত্ৰত এটা যথোচিত পদক্ষেপ গ্ৰহণ কৰি সীমান্ত অঞ্চলৰ জীৱন সম্পত্তি নিৰাপত্তাৰ কাৰণে এক সঠিক পদক্ষেপ গ্ৰহণ কৰিবলৈ আমি উৰিয়ামঘাট আঞ্চলিক চুতীয়া ছাত্ৰসন্থাৰ পৰা দাবী জনাইছোঁ যাতে আমাৰ সীমান্ত অঞ্চলৰ ৰাইজসকল সুৰক্ষিত হৈ থাকে কালি তেওঁলোকে একদম দা কাঠি জাঠি কেটেপা বিভিন্ন ধৰণৰ মাৰণাস্ত্ৰ লৈ সাধাৰণ জনতাই তেওঁলোকক যি ধৰণৰ মানে অসহায়তা অৱস্থা দেখিবলৈ দৃশ্য দেখিলোঁ কিন্তু আমি বৰ অতি লজ্জিত অনুভৱ কৰিছোঁ এয়া হৈছে আগ্ৰাসী নগাৰ যুদ্ধংদেহী ৰূপ CRPFকো তেওঁলোকে কেৰেপ নকৰে আৰু চেইনপুৰ যিখিনি অঞ্চল কৈ আছোঁ সৰুপথাৰ সমজিলাৰ সীমান্তৱৰ্তী চেইনপুৰ বুলি যিখিনি অঞ্চল আছে আৰু যিটো পেট্ৰল পাম্পক লৈ আজি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হ'ল সেইটো নগাসকলৰ নিৰ্মাণ কৰিছিল আৰু সেইটো অসমৰ যি প্ৰশাসন আছে আৰু নাগালেণ্ডৰ প্ৰশাসনৰ লগত কথা বতৰা পাতি সেইটো বন্ধ কৰি দিয়া হৈছিল আৰু কোৱা হৈছিল তাত অসমৰ ফালৰ পৰা নিৰ্মাণ কাৰ্য চলাব নোৱাৰিব তাত নগাই নিৰ্মাণ কাৰ্য চলাব নোৱাৰিব কিন্তু অতি পৰিতাপৰ কথা যে নগাই সেই যি নীতি নিয়ম আছিল বা যি ধৰণৰ চুক্তি আছিল যে ইয়াত কাম কৰিব নালাগে নিৰ্মাণ কাৰ্য হ'ব নালাগে কাৰণ বিবাদমান এলেকা যেতিয়া বিবাদৰ অন্ত পৰিব তাত দুই পক্ষৰ ফালৰ পৰা কাম কৰিব পৰা যাব কিন্তু নগাই সেই ক্ষেত্ৰলৈ তেওঁলোকে অপেক্ষা নকৰি নিজাভাৱে তেওঁলোকে আৰম্ভ কৰিছে আৰু নগা দুৰ্বৃত্তৰ যিটো আগ্ৰাসী ৰূপ মই আপোনালোকক পুনৰবাৰ দেখুৱাইছোঁ এই দৃশ্যাংশ চাওক নিউজ 18 অসম নৰ্থ ইষ্টৰ যিসকল আছে মই আপোনালোকক জনাব বিচাৰিছোঁ এইখন নগালোক আৰু এয়া হৈছে এখন পথাৰ এইফালে পেট্ৰল ডিপুটো আছে ইয়াত আছে এয়া CRPFৰ জোৱানসকল তেওঁলোকক তাৰ পৰা খেদি পঠোৱা হৈছে আৰু কেমেৰা কৰিছে আৰু CRPFৰ জোৱানসকল তাৰ পৰা আঁতৰি যাবলৈ বাধ্য হৈছে এয়া হৈছে সশস্ত্ৰ বাহিনীৰ দুৰৱস্থা আৰু তাৰ পাছতেই কিন্তু অসমৰ তাত থকা যিসকল সীমান্তত থকা অসমীয়া লোকসকল আছে বা অসমৰ ফালে বসবাস কৰা নেপালী সম্প্ৰদায়ৰ লোকসকল আছে বিহাৰী সম্প্ৰদায়ৰ লোকসকল আছে তেওঁলোকৰ বা অসমীয়া যিসকল লোক আছে তেওঁলোকৰ জীৱনৰ নিৰাপত্তা ক'ত সহজে অনুমান কৰিব পাৰি যে CRPF বাহিনীক যদি এইদৰে পহু খেদা দিব পাৰে তেন্তে সাধাৰণ জনতাক নগাই কি কৰিব ইয়াৰ পৰা স্পষ্ট হৈছে কিন্তু ইমানখিনি কোৱাৰ পাছতো এতিয়ালৈকে অসম নাগালেণ্ডৰ সীমা সমস্যাৰ সমাধান নোলাল আৰু কেৱল ইয়াতে নহয় মৰিয়নিৰ দিশটোৰ ফালে যদি চাবলৈ যাওঁ তাতো কিন্তু নগাই উপদ্ৰৱ চলাই আছে বিভিন্ন সময়ত আহি নগাই তাত চাহপাত বাগানসমূহ তেওঁলোকৰ নিজৰ বুলি দাবী কৰে ক্ষুদ্ৰ চাহ খেতিয়কসকলক তেওঁলোকে ভাবুকি প্ৰদান কৰে ধন দাবী কৰে আৰু ইমানৰ পাছতো অতি ৰহস্যজনকভাৱে মৌন হৈ আছে সৰুপথাৰ সমজিলা প্ৰশাসন ধন্যবাদ